দুধনৈৰ যিটো এই মেঘালয় বাছ ষ্টেণ্ডত আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেলি এজন ড্ৰাগছৰ পেডলাৰক হাতেলতে কৰায়ত্ব কৰে আৰু তেখেতৰ পৰা 17টা ভৰ্তি কণ্টেইনাৰ ড্ৰাগছৰ মানে এই ড্ৰাগছৰ মানে চিল পেক কণ্টেইনাৰ জব্দ কৰিছে হাতেলতে। আমি জানিব পৰা মতে মানে এইখিনি দুধনৈ আৰক্ষীয়ে কৰিছে আৰু এই মানুহজন মেঘালয় ফালৰ হয় বুলি জানিব পাৰিছোঁ। মিলচেন চাংমা নেকি মানুহজনৰ নাম। গতিকে তেখেতে এই মেঘালয়ৰ মানুহ। দুধনৈ আৰক্ষীয়ে তেখেতক হাতেলতে কৰায়ত্ব কৰে আৰু ড্ৰাগছখিনিৰ বজাৰৰ মূল্য আনুমানিক প্ৰায় 1,70,000 টকা হ'ব বুলি ঠাৱৰ কৰা হৈছে আৰু ইতিমধ্যে দুধনৈ আৰক্ষীয়ে এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে। আমি ড্ৰাগছ দেখা পালো, দুধনৈ আমাৰ প্ৰশাসন ইমান ধুনীয়া কাম কৰিছে, ড্ৰাগছ যে ধৰিছে ইয়াৰ কাৰণে দুধনৈ প্ৰশাসনক আমি ধন্যবাদ জনালো। মানুহটো আমি গম পালো যে এইটো ৰংজিঙৰ মানুহ হয়, মেঘালয়। কাৰোবাক দিব আহিছিল, এইটো আমি শুনা পালো যে এইটো আমাৰ কৃষ্ণৰ পৰা বোলে আনিছে। ৰংজিঙত যাব হাততে ধৰিছে। কন্টেন্টটা আপনার 17টা কন্টেন্ট আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।